শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ONGCৰ তেল পৰিৱেশী পাইপ ফুটি নিৰ্গত হৈছে ক্ৰুড অইল। দিচাংমুখ DSTৰ পৰা মেটেকাস্থিত GGS3 সংযোগী পাইপ ফুটি নিৰ্গত হৈছে তেল। ৰাষ্ট্ৰীয় ঘাইপথত ক্ৰুড অইল বিয়পি পৰাত যাত্ৰী তথা ৰাইজৰ মাজত হোৱা লাগিছে। যিকোনো মুহূৰ্ততে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে। ততাতৈয়াকৈ মাটিৰে পুতি পেলোৱা হৈছে বিয়পি পৰা তেলসমূহ। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী। ONGCৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। দৃশ্যাংশ দেখুৱাইছোঁ কেনেধৰণে ৰাজপথলৈ ওলাইছে ক্ৰুড অইল, যাৰ বাবে সমগ্ৰ অঞ্চলটোতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ ঘটনা। ONGCৰ তেল পৰিৱেশী পাইপ ফুটি নিৰ্গত হৈছে ক্ৰুড অইল। দিচাংমুখ DSTৰ পৰা মেটেকাস্থিত GGS3 সংযোগী পাইপ ফুটি নিৰ্গত হৈছে এই তেল। ৰাষ্ট্ৰীয় ঘাইপথত ক্ৰুড অইল বিয়পি পৰাত যাত্ৰী তথা ৰাইজৰ মাজত হোৱা লাগিছে। যিকোনো মুহূৰ্ততে অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। ততাতৈয়াকৈ মাটিৰে পুতি পেলোৱা হৈছে এই তেলসমূহ। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী। ONGCৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। মুখৰ পৰা এটা লাইন আহিছে, ইয়াত এটা আমাৰ ৰিগ আছে, তালে তাৰ পৰা মিনিপুল আছে, মিনিপুলৰ পৰা আহে তেলটো। কিন্তু আহি ইয়াত একচুৱেলি এইটো হৈছে এইটো ডেমেজ পাইপ। একচুৱেলি এইটো পাইপটো একচুৱেলি ডেমেজ হোৱাৰ কাৰণে ক'ত ব্লাষ্ট হৈছে এইটো কথা। এইটো একচুৱেলি ডেমেজ পাইপ। যদি যিটো তেল সৰবৰাহ পাইপৰ হোৱাহেঁতেনতো অলপ ঘটনাটো হেৰিয়ালৈ গ'লহেঁতেন, কিন্তু এইটো ডেমেজ পাইপ ফাটি গৈছে। সেইটো কাৰণে নতুন পাইপ আমাৰ একচুৱেলি ৰিপ্লেচ কৰি আছে। এই বতৰৰ এনেকুৱা হেৰিয়াৰ কাৰণে কাম কৰিব, কিছুমান পথাৰত কাম কৰিব পৰা নাই। এইটো একচুৱেলি এতিয়া আমি আমাৰ DC ছাৰৰ পৰা আমাৰ ONGC কৰ্তৃপক্ষই পাৰ্মিশ্যন লৈ ৰাস্তাটো এইটো এটা ভয়ংকৰ ঘটনা, যিটো কাৰণে পাব্লিকৰ লোকচান হ'ব। পাব্লিক লোকচান হ'লে এখন মানে অৰাজকতাৰ সৃষ্টি হৈ যাব। পুৰণা পাইপৰ কাৰণে এই বস্তুটো হৈ আছে, যিটো পাইপ মানে একচুৱেলি ৰিপ্লেচ কৰি আছে, নতুন পাইপ ৰিপ্লেচ কৰি আছে। একচুৱেলি ৰিপ্লেচ কৰি আছে কিছুমান পাইপ, মানে এতিয়া ধৰি লওক তাৰ পৰা যিটো লাইন আহি আছে সেইটো ৰিপ্লেচ কৰিবৰ কাৰণে এতিয়া বতৰৰ কিছুমান অসুবিধাৰ কাৰণে তাত পথাৰৰ মাজেদি আমাৰ JCB নাযাব, পাইপ লাইন তেওঁলোকে ৱৰ্কাৰ কাম কৰিব নোৱাৰিব। তাৰ কাৰণে অসুবিধাৰ কাৰণে এনেকুৱা হৈছে, নহ'লে খৰালি বতৰত আমাৰ এইটো আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।